গৌৰীপুৰৰ আলমগঞ্জত চোৰৰ উপদ্ৰৱত চিন্তিত আলমগঞ্জ বজাৰ ব্যৱসায়ীসকল। এজন ব্যৱসায়ীৰ বিৰুদ্ধে আনজন ব্যৱসায়ীৰ ষড়যন্ত্ৰ। আলমগঞ্জৰ দ্বিতীয় খণ্ড গাঁৱত বেৰৰ টিনপাত খুলি লৈ যোৱা অৱস্থাত কেইদিনমান পূৰ্বে দুটাকৈ গভাই চোৰক আটক কৰে স্থানীয় ৰাইজে। পিছে চোৰ দুটাক গৌৰীপুৰ আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে। উল্লেখ্য যে আলমগঞ্জ বজাৰত থকা ফুলচান্দ আলীৰ লাইব্ৰেৰীৰ গুদামৰ পৰা কলমৰ কাৰ্টুন এটা চুৰ হৈছিল। চুৰি হোৱা কলমৰ কাৰ্টুন চোৰে আনজন লাইব্ৰেৰীৰ মালিক উছমান গনিৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি চোৰ দুটাৰ লগতে উছমান গনিৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ফুলচান্দ আলীয়ে। এই ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ফুলচান্দ আলীৰ অভিযোগ উদ্দেশ্য প্ৰণীত বুলি মন্তব্য কৰে কিতাপ পত্ৰৰ পাইকাৰী ব্যৱসায়ী উছমান গনিয়ে। ফুলচান্দ আলীৰ লাইব্ৰেৰীত গ্ৰাহকৰ সংখ্যা হ্ৰাস হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে ফুলচান্দ আলীয়ে গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ওলোটা অভিযোগ উত্থাপন কৰিছে পাইকাৰী ব্যৱসায়ী উছমান গনিয়ে। আমাৰ তাত মন্তব্য আছে, মুহূৰ্তত সেই মন্তব্য আগবঢ়াইছোঁ। আলমগঞ্জ বজাৰত লাইব্ৰেৰী কৰোঁ। লাইব্ৰেৰীটোৰ নাম কি আছে? ইনচানিয়া লাইব্ৰেৰী। হ'লচেলাৰ, আমি হ'লচেল কৰোঁ। আমি গুৱাহাটীৰ পৰা আনো, কলকাতাৰ পৰা আনো, গুজৰাটৰ পৰা আনো, দিল্লীৰ পৰা আনো। আমি এইটো একো নাজানো। এটা আমি শুনিছোঁ অলপ, হয়তো এই আলামিন নামৰ এটা লাইব্ৰেৰী আছে, সিহঁতৰ পৰা বোলে ক'ৰ পৰা দুটা চোৰক আমি চিনি নাপাওঁ, আমাকেও চিনি নাপায়। আমাৰ দোকানটো মেইন ৰোডৰ সন্মুখত এতিয়া হয়তো ইষ্টাব্লিছ বা চেলটো অলপ হৈ আছে, আৰু সিহঁতৰ আমাৰ হয়তো চেলটো বাঢ়িছে অলপ, সিহঁতৰ চেয়ে অলপ কমি গৈছে। সেইকাৰণে সিহঁতে ক'ৰ মানুহ লৈ আহি কি কয় নিউজ কৰে সাংবাদিক, আৰু হয়তো ক'ৰ মানুহ আনি মোক ধমকি দিছে, হয়তো মোৰ নামত কিবা হয়তো সিহঁতে চোৰৰ মাল কিনিছোঁ বুলি কৈছে। আমিতো নাজানো, সিহঁতক নিচিনো, আমাকেও নিচিনে। সিহঁতে মানে ফংবাজি কৰি মানে মোৰ নামত ইজাহাৰ দিছে, আৰু হয়তো কেছ কৰিছে, ভয় দেখাই আছে। মানুহ ইয়াৰ পৰা তাৰ পৰা ইয়াৰ পৰা মানুহ দি দম দি আছে। হয়, ষড়যন্ত্ৰ, 100% ষড়যন্ত্ৰ। কিনা নাই, একো বস্তু কিনা নাই। আমাৰ লাইভত চোৰৰ কোনো বস্তু কিনা নাই। হয়, সিহঁতে মিথ্যা কৈ আছে, আলামিনে আৰু মানুহ লগাই দি আছে আমাক।